সমগ্ৰ অসমতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মচুৰ দাইল চেনি আৰু নিমখ সুলভ মূল্যত যোগানৰ শুভাৰম্ভণি কৰে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা। ৰাজ্যৰ প্ৰতিখন সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানত এই শুভাৰম্ভণি কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ ভাষণ গ্ৰাহকক দেখুৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰী সমবায় সমিতিতো উক্ত অনুষ্ঠান গ্ৰাহকক দেখুৱাৰ ব্যৱস্থা কৰা হৈছিল। সমবায় সমিতিৰ এই অনুষ্ঠানত উপস্থিত আছিল সভাপতি প্ৰশান্ত গগৈ, সচিব মৃন্ময় গগৈ আৰু কৰ্মকৰ্তাসকল। বিশেষকৈ এই অনুষ্ঠানটোলৈ পৰ্যবেক্ষক হিচাপে প্ৰেৰণ কৰা 15 নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ সভাপতি গিৰীশ দাস, প্ৰাক্তন শিক্ষক নুৰুল্লাহ আহমেদ, প্ৰাক্তন শিক্ষক গুণ গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি উপস্থিত আছিল। প্ৰতিখন ৰেচন কাৰ্ডত 69 টকাৰ মূল্যৰ 1 কেজি মচুৰ দাইল, 38 টকা মূল্যৰ 1 কেজি চেনি আৰু 10 টকা মূল্যৰ 1 কেজি নিমখ সুলভ মূল্যত যোগান ধৰি আজি শুভাৰম্ভণি কৰাৰ দিনা 10 গৰাকী হিতাধিকাৰীক সামগ্ৰী বিতৰণ কৰা হয়। বাকীসকলে অহা কাইলৈৰ পৰা নিজ নিজ সুলভ মূল্যৰ দোকানৰ পৰা দাইল, চেনি আৰু নিমখ সুলভ মূল্যৰ দৰত লৈ যাবলৈ অনুৰোধ জনায় সভাপতিগৰাকীয়ে। এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি আজিতো আপোনালোক গুৱাহাটীত আছে, গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ। চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকে আমি আজি অসমখন চলাই লৈ গৈ আছো। আজি আমি ইয়াতে কিয় গোট খাইছো? আজি আমি আৰু এটা নতুন আঁচনি ল'ব খুজিছো। কিন্তু যাক যাক নালাগে তাক আমি কেতিয়াও জোৰ কৰি নিদিওঁ। নালাগা মানুহক কেনেকে জোৰ কৰি দিব? জোৰ কৰিতো দিব নোৱাৰি। যাক লাগে তাৰ কাৰণে এই আঁচনিটো খুব প্ৰয়োজনীয় হ'ব। মোদী ডাঙৰীয়াই আমাক চাউল দিলে, কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি। যদি আমাক ঘৰত ভাত খাব লাগে, আমাক দালিও লাগিব, আমাক নিমখো লাগিব, আমাক চেনিও লাগিব, আমাক তেলো লাগিব, তেতিয়াহে ঘৰখন হ'বগৈ। সেইকাৰণে আজি আমি ইয়াতে কৈছোঁ যে আমি আপোনালোকক কম দামত, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম, 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম। চাউলটো 5 কেজি গাই প্ৰতি, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। আমি বজাৰত যি দালি আছে কিছুমান জাগাত 95 টকা, কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায়। গুৱাহাটীত আমি 95 ৰুপিজত পাওঁ, কিন্তু হাফলং, ধেমাজি, জোনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায়। এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম, 70 টকাতকৈ 1 টকা কম। চেনি আমি আপোনালোকক 38 টকা দিম। চেনিৰ 55 টকা দাম, আপোনালোকক আমি 38 টকাত দিম। আৰু নিমখ 20 টকা দাম, আমি 10 টকাত দিম। কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছোঁ যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব? দোকানীয়েতো 70 টকাই ৰাখি থ'ব। সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব। 3টা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব। আমাৰ আজি মানে 10 নৱেম্বৰ গোটেই অল আছামৰ লগতে আমি নকছাৰী সমবায় সমিতিটো আমি আজি মুখ্যমন্ত্ৰী অনুষ্ঠান ৰাইজক দেখুৱালোঁ। তাৰপাছতে আমাৰ এতিয়া বিতৰণ হৈ আছে। প্ৰতি ৰাইজে ভাল পাইছে, আহিছে। আজি বহুত মানুহ গোট খালেহি। গতিকে আমাৰ মানে দাইল, চেনি আৰু নিমখ 1 কেজি দাইল, 1 কেজি নিমখ, 1 কেজি আৰু চেনি 1 কেজি। আমাৰ এই 69 টকা দাইল, তাৰপাছত 38 টকা চেনি, তাৰপৰা 10 টকা নিমখ, টোটেল 117 টকা। 117 টকা দিয়ে 3টা সামগ্ৰী ৰাইজে এতিয়া গ্ৰহণ কৰিব পাৰিব।
জানুৱাৰী মাহত কি আহিব? জানুৱাৰীটো মুখ্যমন্ত্ৰীয়ে কোৱা মতে জানুৱাৰী মাহত মানে গোটেই 3টা বস্তুত 100 টকাত 17 টকাটো আকৌ কমাই দিব। আৰু তেলটো মানে নিৰ্বাচনৰ পাছতে হ'বগৈ নেকি। মিটিংখন চাই ৰাইজে মুখ্যমন্ত্ৰী ভাষণ সকলোৱে ভাল পাইছে যে ৰাইজে উপকৃত হ'ব। হয়, দুখীয়া শ্ৰেণীৰ ৰাইজে কিছুমানে কিনিব নোৱাৰে, এতিয়া সস্তাত এতিয়া কিনিব পাৰিব, নহ'লেতো 100 টকাৰ ওপৰত দাইল থাকেই, চেনিও তেনেকৈ ধৰক 50 টকাৰ ওপৰতে হৈ যায়। গতিকে ৰাইজ উপকৃত হ'ব, নাইকমেও সপ্তাহটো চলিব পাৰিব। মৰনিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।